গাইজ ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ। আৰু আজি ৰাতিপুৱা উঠিলোঁ কাৰণ বেটাৰ স্কুল আছিল, সেইকাৰণে সোনকালে কাম কৰিলোঁ। আৰু মোৰ যাবও আছে ভণ্টিৰ লগত, ভণ্টি বোলে যাব লগ ধৰিছে, সেইকাৰণে তাইৰ লগত যাম। চ' মই দেখিছেনে পটাপট কাম কৰি আছোঁ, আৰু কামটোতো কৰিবই লাগিব কাৰণ আমাৰটোতো আৰু ছাৰ্ভেণ্ট নাই। চ' আমি নিজে কৰিবই লাগিব। ধামাধুম কৰিলোঁ, তাৰপিছত যাম মই। আৰু দেখিছেনে ধুনীয়াকৈ ঘৰ দুৱাৰ সাৰি ল'লোঁ। তাৰপিছত ব্ৰেকফাষ্ট বনাব গ'লোঁ আৰু কিটচেনত মুখ ধুই লৈ কেনে, আৰু বাবাও উঠাই দিলোঁ, মুখ ধুই আছে ধুনীয়াকৈ। মুখ চুখ ধুই কেনে সিহঁতৰ কাৰণে ব্ৰেকফাষ্ট বনালোঁ। ব্ৰেড ফ্ৰাই কৰি দিলোঁ ৰিফাইনেদি, আৰু টিফিনতো ব্ৰেড দিলোঁ। তাৰপিছত সিহঁতক খুৱাই লোৱাই সিহঁতক এটা স্কুল পঠাই দিলোঁ, আৰু বাবাটো মোৰ লগতে থাকে। তাৰপিছত ধামাধুম ভাত বনাই ল'লোঁ সোনকালে, কাৰণ মই যাব আছিলে, আৰু দেৰি হ'লে আকৌ সিহঁতি স্কুলৰ পৰা আহিলে ভাত খাব নাপালে কি হ'ব। পটাপট বনাই লৈ কলফুল কাটি ল'লোঁ ধুনীয়া কৰি। কলফুল কাটি উঠি কেনে ধুই কেনে ভাজি, সিহঁতে কলফুল নাখায়, চ' সিহঁতৰ কাৰণে আলু ভাজি দিম। সিহঁতে আলু ভাজা হ'লে খায়, আৰু কলফুল এইবিলাক নাখায়। চ' কলফুল আমাৰ কাৰণে বনালোঁ, আৰু বাবা সিহঁতৰ কাৰণে আলু ভাজি কৰি দিম। আৰু আলু ধুনীয়াকৈ কাটি উঠি ধুই কেনে লৈ কেনে আৰু ফ্ৰাই কৰি দিম আৰু তেলত। আৰু আলু দেখিছেনে হৈ গ'ল। তাৰপিছত কি কৰিলে, লাডলা আহিলে আমাৰ ভাগিনটো, আৰু এই জান্নাত যোনে কি কৰি আছে, স্কুটি শিকিব, স্কুটি স্কুটি বহিল, আৰু সিহঁতক শিকা তাই জানে, তথাপি লাডলা অলপ পিছত বহিলে, আৰু ভণ্টিৰ ল'ৰাটো আৰু ভণ্টিৰ ছোৱালীটো অলপ চলালে। তাৰপিছত মই আৰু ভণ্টি ৰেডি হৈ গ'লোঁ ধামাধুম। ৰেডি হৈ কেনে আমি আহিলোঁ, চাওক আমি ওলাই আহিলোঁ। আৰু যিমান পাৰোঁ সোনকালে আহিম, সিহঁতে স্কুলৰ পৰা আহিব, আকৌ ভাত দিব লাগিব। সেইকাৰণে আমি টেকাৰত উঠিলোঁ। টেকাৰত উঠি কেনে যাম। আৰু তাৰপিছত কি হ'ল, এই দেখিছেনে বাচ্ছাটো মাকে ছাইডতে লৈ কেনে বহিছিল, পৰি যাব, সেইকাৰণে মই কোলাত লৈ ল'লোঁ। আৰু দেখিছেনে কি সি ধুনীয়া কৰি আছে। বেলেগ আমাৰ বাচ্ছাবিলাক বেলেগ অলপ নাথাকে, আৰু সি ধুনীয়া আমাৰ লগত আছে। তাৰপিছত আমি নামিলোঁ, আহিলোঁ। তাইক বোলে কিবা বেচিং লাগে বোলে, চ' এই বেচিঙে চাব আহিছোঁ। ইমান ধুনীয়া বেচিং আছিল, ৱাও। ধনী মানুহবিলাকৰ ইমান ধুনীয়া এইবিলাক বেচিং লগাই ন। এই চাওকচোন ইমান ধুনীয়া এটা ড্ৰৰ আছে, গমেই নাপায় বেচিঙৰ তলত ইমান ধুনীয়া ৱৰ্ক কৰা আছে। আৰু আমি চাই কেনে ওলাই আহিলোঁ। তাৰপিছত আহি কেনে আৰু বেলেগ দোকানত চালোঁ, দামবিলাক এইবিলাক 10,000 8,000 এনেকুৱা চামথিং। সৰুবিলাকৰ প্ৰাইচবিলাক বেছি। আৰু দেখিছেনে ইমান ধুনীয়া লাগে বাথৰুমৰ এইবিলাক হ'লে বাথৰুম আৰু ধুনীয়া লাগিব, আৰু বাথৰুমো এনেকুৱা হ'ব লাগিব না। আৰু তাৰপিছত তাই চাই আছে চিট লাগে বোলে, আৰু বেচিং ল'ব এটা। চিটবিলাক দেখিছেনে, কিবা ৱালত হেং কৰা, আৰু তাই বেচিং লাগিছিল বাচন ধোৱা। তাৰপিছত আমি ল'লোঁ দুটা। এইটো হয়, কি কয় কলগেট ব্ৰাছ ৰখা এই বক্সটো, এইটো ল'লোঁ। আৰু লৈ কেনে আমি আহিলোঁ। কিন্তু আহোঁতে দেখিছেনে ট্ৰাফিক জাম কিমান আৰু আজি বহুতে দেৰি ট্ৰাফিক জামত ৰখিব লগা হ'ল। 1 ঘণ্টা 2 ঘণ্টাৰ ওপৰত আছিল, আৰু ৰখি যায়ে আছে বাপৰে। তাৰপিছত ফাইনেলি আমি আহি পালোঁ, আৰু বেটাও স্কুলৰ পৰা আহি গ'ল। দেখিছেনে, আৰু সি আহি কেনে তাৰ ফ্ৰেণ্ডে বোলে ডায়েৰী দিছিলে, ডায়েৰীবিলাক চাই আছে। তাৰপিছত মই ক'লোঁ তুমি জল্দি ভাত খাবা, তুমি হাত ভৰি ধুই আহা, কাপোৰ চেঞ্জ কৰি লোৱা যোৱা। তাৰপিছত সি ধামাধুম গ'ল, যাই কেনে বাথৰুমত ভৰি হাত ধুই আহিল। আকৌ ভাত দিলোঁ, আৰু চবকে ভাত খুৱাই কেনে মই ভাত খাব বহিলোঁ। কাৱৈ মাছৰ তৰকাৰী দিছিল ৰাতি। খাই ৰেষ্ট লোৱাৰ পিছত টিউশ্যন আহিল, এই টিউশ্যন পঢ়াবৰ কাৰণে বহিলোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক। আৰু ভিডিঅ'টো ইয়াতে আজি এণ্ড কৰিলোঁ। বাই।